আজি আমাৰ ২ নং ফাঁকামাৰী আঞ্চলিক পঞ্চায়তৰ আজি আমাৰ বডি গঠন হল হয়। আজি আমি শপত গ্ৰহণ কৰিলো হয়। এটা দুৰ্ভাগ্য বুলি ক'ব লাগিব, আমাৰ কাউন্সিলৰ 7জন কাউন্সিলৰ আমাৰ ইয়াত আহি পোৱা নাই, যাৰ কাৰণে মিটিংখন পষ্টপন হলে। আৰু অহা শৰ্ট টাইমত আমাক অফিচাৰে নোটিছ দি জনাব কেতিয়া আমাৰ ডেটটো হ'ব, আৰু সেইদিনা আমি আহি ইনশাল্লাহ বডিখন আমি গঠন কৰিম। আৰু কোনটো দলে মানে এইটো আমাৰ কংগ্ৰেছ দলে বডি ফৰ্ম কৰিব আমাৰ, আৰু নিশ্চয়তা হৈ আছে আমি এই ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ এপি প্ৰেচিডেণ্ট হ'ম বুলি মই অলৰেডি আশা কৰি আছো। আৰু আমাৰ যিবিলাক সহকৰ্মী যিবিলাক আমাৰ আছে, কাউন্সিলৰ আছে, আমাৰ লগত 11জনকে আমাৰ কাউন্সিলৰ আমাৰ আছে, আমাৰ সমৰ্থনত আমাৰ কাউন্সিলৰ বিলাক আছে। আৰু নেক্সট দিনত আমি আশা কৰো যদি সিহঁতে বিৰোধী পক্ষসকলে যদি নাহে, আমাৰ যিমানখিনি আমাৰ আছে এইখিনি আমাৰ বডি ফৰ্ম হৈ যাব। পৰৱৰ্তীতে কেতিয়া ধাৰ্য কৰিব? এইটো ধাৰ্য কৰা নাই, ধাৰ্য কৰা অফিচাৰে ক'লে, ছাৰে ক'লে যে আমি ডিচিৰ লগত আলোচনা কৰি ডেটটো আপোনালোকক আমি জনাই দিম, নথিৰ যোগত জনাই দিম। আমি মানকাচৰতো এইটো বৰ টাফ হৈ আছে, এইটো কোৱা বৰ টান যে এইটো কোনটো হ'ব। মই অলপ জনা মতাবেক এইটো কংগ্ৰেছ দলে হ'ব বুলি মোৰ ধাৰণা। গঠন হ'ব। আৰু আজি আমাৰ যিবিলাক আমাৰ প্ৰতিদ্বন্দ্বিতা আছিল এপি প্ৰেচিডেণ্টৰ কাৰণে, সিহঁতে আজি আমাৰ ইয়াত অহা নাই, উপস্থিত হোৱা নাই, সেইকাৰণে আজি বডিখন গঠন নহ'ল। আৰু মই আশাবাদী এই ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ এপি প্ৰেচিডেণ্টৰ, আৰু আমাৰ লগত 11জন সদস্য আমাৰ আছে। আৰু নেক্সট ডেটত আমি ইনশাল্লাহ আপোনালোকৰ দুৱা আশীৰ্বাদত আমি আঞ্চলিক পঞ্চায়তৰ এপি প্ৰেচিডেণ্ট আমি হ'ম। আমি ৰাইজক এইখিনিয়ে ক'ম, যিহেতু ৰাইজে আমাক বহু আশাৰে আমাক ভোট প্ৰদান কৰিছে, আমাৰ মানে কাউন্সিলৰসকলক ভোট প্ৰদান কৰিছে, আমি এইটো ৰাইজক আমি আশ্বাস দিব পাৰোঁ, যিখিনি চৰকাৰী পুঁজি আছে সেইখিনি চৰকাৰী পুঁজিৰ পৰাই আমি প্ৰতিটো গাঁও পঞ্চায়তৰ আমাৰ আঞ্চলিক বডিৰ লগত আলোচনা কৰি আমি বহি আমি গাঁওসকলৰ যিবিলাক সমস্যা আছে, ৰাস্তা ঘাট, নালা, ড্ৰেইন, পানী, এইবিলাক গোটেইবিলাক সমস্যা কৰাৰ আমি চেষ্টা কৰিম, সমাধান কৰা।